নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 11 হয় আজিৰ এই ডে 11ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰি থাকোঁ যিবোৰ বাক্য আমি দুটা টেন্সলৈ অনুবাদ কৰিব পাৰোঁ বা কেতিয়াবা আমি এনে ধৰণৰ কিছুমান বাক্য কওঁ যিবোৰ বাক্যৰ আমি টেন্সটো ৰিকগনাইজ কৰিব নোৱাৰো গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ উইথ সিচুৱেচনৰ হৈতে যাতে আপোনালোকে অতি সহজে বুজিব পাৰে কোনটো সিচুৱেচনত কোনটো বাক্য আমি কোনটো টেন্সলৈ অনুবাদ কৰিব লাগে বা যিবোৰ টেন্সৰ বা যিবোৰ বাক্যৰ আমি টেন্সটো ৰিকগনাইজ কৰিব নোৱাৰো সেই বাক্যবোৰৰ টেন্স আমি কেনেদৰে ৰিকগনাইজ কৰিব পাৰিম অতি সহজ ভাষাত কম আপোনালোকে অতি সহজে বুজিব পাৰিব আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে মই তাইৰ লগত ফোনত কথা নাপাতো মই তাইৰ লগত ফোনত কথা নাপাতো এই বাক্যটো আমি দুটা টেন্সলৈ ট্ৰান্সলেট কৰিব পাৰো কিন্তু সিচুৱেচনৰ ওপৰত ডিপেন্ড কৰি আমি ট্ৰান্সলেট কৰিব লাগিব ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে তাই এতিয়াও ৰাতিৰ আহাৰ ৰন্ধা নাই তাই এতিয়াও ৰাতিৰ আহাৰ ৰন্ধা নাই এই বাক্যবোৰৰ আমি টেন্স ৰিকগনাইজ কৰিব নোৱাৰো আমি কেনেদৰে ৰিকগনাইজ কৰিম তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে তাইৰ ফেসবুক একাউণ্ট নাই তাইৰ ফেসবুক একাউণ্ট নাই এই বাক্যটো আমি নিগেটিভত ক'বলৈ অসুবিধা পাওঁ কাৰণ কিয় আমি তাইৰ ফেসবুক একাউণ্ট আছে বুলি ক'লে আমি সহজে ট্ৰান্সলেট কৰিব পাৰোঁ কিন্তু নাই বুলি কোৱাৰ লগে লগে আমাৰ অসুবিধা হয় ঠিক তেনেধৰণে কেতিয়াবা আমি কওঁ যে ৰাতি তাই মোক ফোন কৰিব নালাগে ৰাতি তাই মোক ফোন কৰিব নালাগে এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ ঠিক তেনেধৰণে কেতিয়াবা আমি কওঁ যে মই তাইক কেতিয়াও কান্দিব নিদিওঁ মই তাইক কেতিয়াও কান্দিব নিদিওঁ এনে ধৰণৰ বাক্যবোৰ আমি কোনটো টেন্সত কম কেনেদৰে টেন্সটো ৰিকগনাইজ কৰিম বা কোনটো সিচুৱেচনত কোনটো টেন্স ব্যৱহাৰ কৰিম সকলোখিনি মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ আজিৰ এই ভিডিঅ'টোত অতি সহজ ভাষাত গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হোৱাৰ লগতে আমি আমাৰ স্পোকেন ইংলিছ এই ভিডিঅ'টোৰ সহায়ত যথেষ্টখিনি ইমপ্ৰুভ কৰিব পাৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকে বহুতে ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাই যাব আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে অতি সহজ ভাষাত কোনো নোট মুখস্থ নকৰাকৈ ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়া স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকোঁ যিবোৰ বাক্য আমি দুটা টেন্সত ট্ৰান্সলেট কৰিব পাৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যে মই তাইৰ লগত ফোনত কথা নাপাতো মই তাইৰ লগত ফোনত কথা নাপাতো এই বাক্যটো আমি দুটা টেন্সলৈ ট্ৰান্সলেট কৰিব পাৰোঁ মই যদি এই বাক্যটো ট্ৰান্সলেট কৰিব যাওঁ মই দুটা টেন্সলৈ এই বাক্যটো ট্ৰান্সলেট কৰিব পাৰোঁ ধৰক আপুনি মোক সুধিলে আপুনি তাইৰ লগত ফোনত কথা পাতেনে আপুনি তাইৰ লগত ফোনত কথা পাতেনে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব পাৰোঁ মই তাইৰ লগত ফোনত কথা নাপাতো যদি আপুনি মোক সেই প্ৰশ্নটোকে এনে ধৰণে সুধে যে আপুনি তাইৰ লগত ফোনত কথা পাতিবনে আপুনি তাইৰ লগত ফোনত কথা পাতিবনে মই তেতিয়া আপোনাক একেটা উত্তৰে দিম যে মই তাইৰ লগত ফোনত কথা নাপাতো দুইটা অসমীয়া অৰ্থ একেই হৈ পৰে কিন্তু যেটো সিচুৱেচন হয় সিচুৱেচনটো বেলেগ বেলেগ হ'ব ধৰক আপুনি মোক সুধিলে আপুনি তাইৰ লগত ফোনত কথা পাতেনে বুলি সুধোতে আপুনি মোক কোনটোৰ বিষয় সুধিলে মই কেতিয়াবা মই এদিন বা দুদিনৰ মূৰতে হওক বা ৰেগুলাৰে হওক তাইৰ লগত মই ফোনত কথা পাতোনে তাৰ বিষয়ে আপুনি মোৰ পৰা জানিব বিচাৰিছে তেতিয়া মই বাক্যটো প্ৰেজেন্ট ইনডিফিনিটত কম আৰু যদি আপুনি মোক সুধে যে আপুনি তাইৰ লগত ফোনত কথা পাতিবনে বা ইন ফিউচাৰৰ কথা সুধিছে তেতিয়া মই বাক্যটো মই তাইৰ লগত ফোনত কথা নাপাতো বুলি কওঁতে মই ভৱিষ্যতত ক'লো যিটো সিচুৱেচন হ'ব সেই সিচুৱেচনৰ মতে মই বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব এতিয়া চাওক আপুনি যদি মোক সুধে যে আপুনি তাইৰ লগত ফোনত কথা পাতেনে আপুনি তাইৰ লগত ফোনত কথা পাতেনে ধৰক মই কৈছো যে মই তাইৰ লগত ফোনত কথা পাতো মই পাতো বুলি কওঁতে মই বাক্যটো কি ক'ম আই টক টু হাৰ অভাৰ ফোন আই টক টু হাৰ অভাৰ ফোন মই তাইৰ লগত ফোনত কথা পাতো মই যদি এতিয়া কওঁ মই তাইৰ লগত ফোনত কথা নাপাতো বুলি কোৱাৰ লগে লগে মই ক'ব লাগিব আই ডোন্ট টক টু হাৰ অভাৰ ফোন আই ডোন্ট টক টু হাৰ অভাৰ ফোন মই তাইৰ লগত ফোনত কথা নাপাতো
এতিয়া যদি আপুনি মোক সোধে যে আপুনি তাইৰ লগত ফোনত কথা পাতিবনে বা পাতিব নেকি এনে ধৰণে যদি সোধে তেতিয়া মই বাক্যটো মই ভৱিষ্যতৰ কাৰণে ক'ম ন মই কি ক'ম মই তাইৰ লগত ফোনত কথা নাপাতো মই তাইৰ লগত ফোনত কথা নাপাতো মই ফিউচাৰৰ সেন্সত ক'লো মই ভৱিষ্যতে তাইৰ লগত ফোনত কথা নাপাতো বুলি ক'লো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব লাগিব I won't talk to her over phone I won't talk to her over phone মই তাইৰ লগত ফোনত কথা নাপাতো যদি আপোনালোকে অসমীয়া মিনিংটো চাই বা অসমীয়াৰ যেটো ট্ৰান্সলেচন চাই অসমীয়া ট্ৰান্সলেচন দুইটা বাক্যৰে একেটাই ওলায় সো নাপাতো বুলি ওলায় মই তাইৰ লগত ফোনত কথা নাপাতো প্ৰেজেন্টটো হ'ব বা ফিউচাৰটো হ'ব কিন্তু যেটো সিচুৱেচন হ'ব সেই যেটো সিচুৱেচন হ'ব সেই সিচুৱেচনৰ মতে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব আপুনি যদি প্ৰেজেন্টত কয় যে মই তাইৰ লগত ফোনত কথা নাপাতো তেতিয়া আপুনি ক'ব লাগিব I don't talk to her বা আপুনি যদি ভৱিষ্যতৰ সিচুৱেচনত কয় যে মই ভৱিষ্যতে তাইৰ লগত ফোনত কথা নাপাতো বুলি ক'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব লাগিব I won't বা I will not talk to her over phone মই তাইৰ লগত ফোনত কথা নাপাতো এতিয়া হয়তো আপোনালোকে সিচুৱেচনটো নিশ্চয় বুজিব পাৰিছে এনে ধৰণৰ বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্য আমি দুটা টেন্সলৈ ট্ৰান্সলেট কৰিব পাৰো ঠিক তেনেধৰণে অন্য এটা বাক্য চাও অন্য বাক্যটো চাও কি কৈছে হিহতে সময়মতে নিজৰ কাম সম্পূৰ্ণ নকৰে হিহতে সময়মতে নিজৰ কাম সম্পূৰ্ণ নকৰে এই বাক্যটো চাওক হিহতে নিজৰ কাম সময়মতে সম্পূৰ্ণ নকৰে আমি প্ৰেজেন্টটো বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা ফিউচাৰটো ট্ৰান্সলেট কৰিব পাৰো ধৰক আপুনি মোক সুধিলে হিহতি সময়মতে কামটো শেষ কৰিবনে মই কলো হিহতি সময়মতে কামটো শেষ নকৰে ধৰক আপুনি মোক প্ৰেজেন্টত সুধিলে হিহতে সময়মতে কাম শেষ কৰেনে মই কৈছো যে হিহতি সময়মতে কাম শেষ নকৰে সো অসমীয়া দুয়োটা টেন্সৰ মিনিং একেটাই ওলাই কিন্তু সিচুৱেচনটো বেলেগ বেলেগ হয় গতিকে যেটো সিচুৱেচনত আপুনি বাক্যটো ক'ব লগা হ'ব সেই সিচুৱেচনৰ মতে আপুনি বাক্যটো টেন্সটো এপ্লাই কৰিব লাগিব আপুনি প্ৰথমতে কি ক'লে আপুনি আপোনাক ধৰক মই সুধিলো যে হিহতি সময়মতে কামটো শেষ কৰেনে তেতিয়া আপুনি কৈছে যে নকৰে তেতিয়া আপুনি বাক্যটো ক'ব লাগিব they don't finish their work on time they don't finish their work on time হিহতি সময়মতে কাম শেষ নকৰে যদি আপুনি মোক সুধে যে হিহতি সময়মতে কামটো শেষ কৰিবনে ভৱিষ্যতত সুধিছে তেতিয়া কৰিবনে বুলি সুধিছে তেতিয়া মই বাক্যটো কি ক'ব লাগিব মই ক'ব লাগিব they will not but they won't finish their work on time they won't finish their work on time হিহতি সময়মতে কাম শেষ নকৰে এই বাক্যটো মই ফিউচাৰৰ সেন্সত ব্যৱহাৰ কৰিলো বা ফিউচাৰ সিচুৱেচনত ব্যৱহাৰ কৰিলো এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে নকৰে বুলি কওঁতে আমি দুটা টেন্সত বাক্যটো ট্ৰান্সলেট কৰিব পাৰো এটা হ'ল প্ৰেজেন্ট সিচুৱেচন অন্যটো হ'ল ফিউচাৰ সিচুৱেচন এতিয়া হয়তো নিশ্চয় বুজিব পাৰিলে ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে তেওঁ মোক কেতিয়াও সহায় নকৰে তেওঁ মোক কেতিয়াও সহায় নকৰে এই বাক্যটো আমি প্ৰেজেন্ট বা ফিউচাৰ দুইটা টেন্সতে ট্ৰান্সলেট কৰিব পাৰো তেওঁ মোক কেতিয়াও সহায় নকৰে মই ধৰক আপোনাক সুধিলো তেওঁ আপোনাক সহায় কৰে নে বুলি সুধিছো প্ৰেজেন্ট ইনডিফিনিটৰ সেন্সত সুধিছো বা প্ৰেজেন্ট ইনডিফিনিটৰ সিচুৱেচনত সুধিছো তেতিয়া আপুনি মোক কি ক'ব তেওঁ মোক সদায় সহায় কৰে বুলি কওঁতে হি হেল্পছ মি ক'ব হি হেল্পছ মি তেওঁ মোক সহায় কৰে তেওঁ মোক সহায় নকৰে বুলি কওঁতে আপুনি ক'ব হি নেভাৰ হেল্পছ মি তেওঁ মোক কেতিয়াও সহায় নকৰে হি নেভাৰ হেল্পছ মি তেওঁ মোক কেতিয়াও সহায় নকৰে ঠিক আছে এতিয়া আপুনি কৈছে যে ধৰক মই আপোনাক সুধিলো যে তেওঁ আপোনাক সহায় কৰিবনে বুলি মই ভৱিষ্যতত সুধিছো তেতিয়া আপুনি মোক কৈছে যে তেওঁ মোক মই জানো তেওঁ মোক কেতিয়াও সহায় নকৰে তেওঁ মোক কেতিয়াও সহায় নকৰে ভৱিষ্যতৰ কাৰণে কৈছে তেতিয়া আপুনি বাক্যটো ক'ব লাগিব he will never help me তেওঁ মোক কেতিয়াও সহায় নকৰে ভৱিষ্যতৰ কাৰণে কৈছে আপুনি জানে ধৰক তেওঁ ভৱিষ্যতে তেওঁ আপোনাক কেতিয়াও সহায় নকৰে তেতিয়া আপুনি বাক্যটো ক'ব লাগিব he will never help me তেওঁ মোক কেতিয়াও সহায় নকৰে এনে ধৰণে আমি সিচুৱেচন অনুসৰি টেন্স বিলাক এপ্লাই কৰিব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো চাও কি কৈছে হিহতে তেওঁক এতিয়াও হস্পিটেললৈ লৈ যোৱা নাই হিহতে তেওঁক এতিয়াও হস্পিটেললৈ লৈ যোৱা নাই এই এনে ধৰণৰ বাক্যবোৰৰ টেন্স ৰিকগনাইজ কৰাত আমাৰ অসুবিধা হয় আমাৰ অসুবিধা কি কাৰণে হয় লৈ যোৱা নাই বুলি কৈ দিয়াৰ লগে লগে আমি টেন্স বাক্যটো কোনটো টেন্সত কম আমি ৰিকগনাইজ কৰিব নোৱাৰো সো আপুনি যদি এনে ধৰণৰ অসুবিধা পায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নাইটো বাক্যটোৰ পৰা অতৰাই দিব নাইটো অতৰাই দিলে বাক্যটো কি হৈ পৰিব হিহতে তেওঁক হস্পিটেললৈ লৈ গ'ল মানে প্ৰেজেন্ট পাৰফেক্ট হ'ল আৰু এতিয়াওটো লগত থকাৰ লগে লগে আমি বুজিব লাগিব এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য সো এতিয়া চাওক তেওঁ হিহতে তেওঁক হস্পিটেললৈ লৈ গ'ল বুলি কোৱাৰ লগে লগে আমি বাক্যটো কি ক'ম
they have taken him to hospital they have taken him to hospital হিহতে তেখেতক হস্পিটেললৈ লৈ গ'ল বুলি কলো সো এতিয়া এই বাক্যটো লৈ যোৱা নাই বুলি কোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব they haven't taken him to hospital yet they haven't taken him to hospital yet হিহতি তেখেতক এতিয়াও হস্পিটেললৈ লৈ যোৱা নাই এই ইয়েটটোৱে এতিয়ালৈকৈ বুজালে বা এতিয়াও লৈ যোৱা নাই বুজালে সো আমি বাক্যটো ক'লো they haven't taken him to hospital yet হিহতি তেখেতক এতিয়াও হস্পিটেললৈ লৈ যোৱা নাই এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে বা এনে ধৰণে আমি টেন্সটো ৰিকগনাইজ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স নেক্সট সেন্টেন্সটো কি কৈছে তেওঁ মোক এতিয়াও খবৰ দিয়া নাই তেওঁ মোক এতিয়াও খবৰ দিয়া নাইটোত আমি টেন্সটো ৰিকগনাইজ কৰিব নোৱাৰা হৈ পৰো সো এতিয়া চাওক আপুনি যদি ভাবি লয় যে বাক্যটো নাইটো অতৰাই লওক নাইটো নাই সো তেতিয়া আপুনি বাক্যটো কি ক'ব আপুনি ক'ব যে তেওঁ মোক খবৰ দিলে বুলি কওঁতে আপুনি কি ক'ব he has informed me আৰু এতিয়া বাক্যটো কৈছে এতিয়াও দিয়া নাই এতিয়ালৈকে এতিয়াও দিয়া নাই এনে ধৰণে যদি ক'বলৈ যাব তেতিয়া আপুনি বাক্যটোত have not বা has not ইউজ কৰিব লাগিব তেতিয়া আপুনি ক'ব লাগিব he hasn't informed me yet তেওঁ মোক এতিয়াও খবৰ দিয়া নাই এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তাই এতিয়াও ৰাতিৰ আহাৰ ৰন্ধা নাই এই নাইটো আপুনি বাক্যটোৰ পৰা আঁতৰাই দিয়ক আপুনি ধৰি লওক তাই ভাত ৰান্ধিলে she has cooked dinner তাই ৰাতিৰ আহাৰ ৰান্ধিলে আপুনি যদি এটা ক'বলগীয়া হয় যে তাই ৰন্ধা নাই তেতিয়া আপুনি she hasn't কৰি দিয়ক she hasn't cooked dinner yet তাই এতিয়াও ৰাতিৰ আহাৰ ৰন্ধা নাই এই নাইটো থাকিলে বাক্যটো যেতিয়া নাইটো থাকে তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ টেন্সটো ৰিকগনাইজ কৰাত অসুবিধা হয় গতিকে আপোনালোকে প্ৰথম অৱস্থাত নাইটো বাক্যৰ পৰা অতৰাই ল'ব আৰু বাক্যটোৰ পৰা নাইটো অতৰাই আপোনালোকে টেন্সটো ৰিকগনাইজ কৰি চাবলৈ যত্ন কৰিব আৰু আপোনালোকৰ বাবেও এই বাক্যবোৰ সহজ হৈ পৰিব ঠিক আছে এতিয়া চাও আমি অন্য এক ধৰণৰ বাক্য আমি কেতিয়াবা এনে ধৰণৰ বাক্য কিছুমান কওঁ যে তাইৰ হাতত বেছি পইচা নাই এই বাক্যটো চাওক আপুনি নিশ্চয় জানে যে তাইৰ হাতত বহুত পইচা আছে বুলি কওঁতে কেনে ধৰণে ইংৰাজীত ক'ব লাগে আপুনি নিশ্চয় পাৰিব she has much money তাইৰ বহুত টকা আছে বুলি ক'লো এতিয়া চাওক বাক্যটোৱে কি কৈছে তাইৰ হাতত বেছি টকা নাই বা বেছি পইচা নাই এই বাক্যটোত চাওক এই বাক্যটোত has থাকিলেও আপুনি hasৰ পিছত not ব্যৱহাৰ কৰিব নোৱাৰে আপুনি এই বাক্যটোত যিটো has দেখিছে এই hasটো হেল্পিং ভাৰ্ব হিচাপে কাম কৰি থকা নাই যদি পাৰফেক্ট টেন্সৰ বাক্য হয় তেনেকুৱা ক্ষেত্ৰত আপুনি hasৰ পিছত not ইউজ কৰিব পাৰিব কিন্তু যদি ষ্টেট অফ পজিশনৰ বাক্য হয় তাইৰ হাতত বেছি টকা নাই এনে ধৰণে বুজোৱা বাক্য হয় বা তাইৰ গাড়ী নাই এনে ধৰণে বুজাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি হেজৰ পিছত not ব্যৱহাৰ কৰিব নোৱাৰে সো তেতিয়া আপুনি কি কৰিব লাগিব যেটো বাক্য হয় বাক্যটোৰ সাবজেক্ট আৰু টেন্স অনুসৰি আপুনি ডু ডিড ডাজৰ হেল্প লৈ বাক্যটো ট্ৰান্সলেট কৰিব লাগিব সো বাক্যটো কি ক'লে তাইৰ হাতত বেছি টকা নাই বুলি কওঁতে আপুনি ক'ব লাগিব she doesn't ইউজ কৰাৰ লগে লগে সিৰ লগত has হৈ নাথাকে তেতিয়া have হৈ যাব তেতিয়া আপুনি ক'ব লাগিব she doesn't have much money তাইৰ হাতত বেছি টকা নাই বুলি কওঁতে আমি বাক্যটো ক'লো she doesn't have much money ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তাইৰ ফেসবুক একাউন্ট নাছিল মই পাষ্টত কৈছো বাক্যটো সো আপুনি যদি বাক্যটো ডাইৰেক্টলি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰে তাই ফেসবুক একাউন্ট আছিল বুলি তেতিয়া আপুনি বাক্যটো ক'ব পাৰে যে she had a Facebook account তাইৰ এটা ফেসবুক একাউন্ট আছিল এটা সব বাক্যটো নেগেটিভত কৈছে যে তাইৰ ফেসবুক একাউন্ট নাছিল মই অলৰেডি কৈ আহিলো ষ্টেট অফ পজিশনৰ বাক্য হোৱাৰ লগে লগে আপুনি ডু ডিড ডাজৰ সহায় ল'ব লাগিব তেতিয়া আপুনি ক'ব লাগিব she পাষ্টত হোৱাৰ লগে লগে didn't ইউজ কৰাৰ লগে লগে আপুনি had ক'ব নোৱাৰে আপুনি ক'ব লাগিব have তেতিয়া আপুনি বাক্যটো ক'ব লাগিব she didn't have a Facebook account তাইৰ ফেসবুক একাউন্ট নাছিল she didn't have a Facebook account ঠিক আছে কেতিয়াবা আমি এনে ধৰণৰ বাক্যও কওঁ যে ৰাতি তাই মোক ফোন কৰিব নালাগে এই বাক্যটো চাওক
ৰাতি তাই মোক ফোন কৰিব নালাগে এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰতো বহুতো লাৰ্নাৰ্ছ অসুবিধাত পৰে এতিয়া আপুনি বাক্যটো ধৰি লওক ৰাতি তাই মোক ফোন কৰিব লাগিব বুলি ধৰি লওক লাগিব বুলি কওঁতে আপুনি কি ক'ব she has to call me at night she has to call me at night তাই মোক ৰাতি ফোন কৰিব লাগিব এই বাক্যটো আপুনি has to দেখিছে সো hasৰ পিছত আপুনি not ব্যৱহাৰ কৰিলে বাক্যটো ভুল হৈ যাব সো তেতিয়া আপুনি কি কৰিব লাগিব এই ইয়াৰ আগৰ বাক্যকেইটাত যেনে ধৰণে আমি do did doesৰ সহায় লৈ বাক্যটো কলো ঠিক তেনে ধৰণে এই বাক্যটোতো do did doesৰ সহায় ল'ব লাগিব তেতিয়া বাক্যটো কৈছে প্ৰেজেন্টত she has to call me at night তেতিয়া আপুনি ক'ব লাগিব she doesn't তেতিয়া has to হৈ যাব have to she doesn't have to call me at night she doesn't have to call me at night তাই মোক ৰাতি ফোন কৰিব নালাগে এনে ধৰণে আমি বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব ঠিক আছে এতিয়া আমি চাও লাষ্ট সেন্টেন্সটো সব কি কৈছে মই হেড অফিচলৈ যাব লগা হোৱা নাছিল মই হেড অফিচলৈ যাব লগা হোৱা নাছিল এই বাক্যটো চাওক মই হোৱা নাছিল বুলি কৈছে আপুনি হৈছিল বুলি ধৰি লওক আপুনি ক'ব পাৰে যে I had to go to the head office I had to go to the head office মই হেড অফিচলৈ যাব লগা হৈছিল এতিয়া হোৱা নাছিল বুলি কৈছে নিগেটিভত কৈছে তেতিয়া আপুনি হেডৰ পিছত নট নলগাই আপুনি বাক্যটো পাষ্ট টেন্স হোৱাৰ বাবে did not ব্যৱহাৰ কৰি দিয়ক আপুনি বাক্যটো ক'ব লাগিব I didn't ইউজ কৰাৰ লগে লগে had to হৈ নাথাকে তেতিয়া ইউ হৈ পৰিব have to তেতিয়া আমি ক'ব লাগিব I didn't have to go to the head office I didn't have to go to the head office মই হেড অফিচলৈ যাব লগা হোৱা নাছিল এনে ধৰণে এই বাক্যবোৰ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে যিবোৰ বাক্যই আমাক ইংৰাজী কোৱাত খেলিমেলি লগায় বা আমাক অসুবিধাত পেলায় সেই বাক্যবোৰ কেনেদৰে আমি টেন্স ৰিকগনাইজ কৰিব পাৰোঁ সেই বাক্যবোৰ আমি কেনেদৰে বিভিন্ন টেন্সলৈ ট্ৰান্সলেট কৰিব পাৰোঁ যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলো ছাত্ৰ ছাত্ৰীৰ মাজত বা সকলো লাৰ্নাৰ্ছৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ঘৰতে থাকি ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে